অসমৰ সমবায় খণ্ডৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান এপেক্স বেংকৰ মৰিগাঁও শাখাত দেশৰ ৭১ সংখ্যক সমবায় সপ্তাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বিশেষকৈ মৰিগাঁও সমবায়সমূহৰ সহকাৰী পঞ্জীয়ক প্ৰবীণ শৰ্মাৰ সঞ্চালনাত সমবায় সপ্তাহৰ গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথৰ লগতে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তালুকদাৰ সমন্বিতে একাংশ সমবায় সমিতিৰ সভাপতি সচিব আৰু নিয়মীয়া গ্ৰাহক। বেংকটোৰ পৰিচালক গজেন্দ্ৰ ভৰালীয়ে সকলোকে একোখন গামোচাৰে আদৰণি জনোৱা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। যি সমবায় সমবায় খণ্ডৰ ইতিমধ্যে সপ্তাহ চলি আছে, আজি আপুনি নিজে উপস্থিত আহিলে কেনেকুৱা কি হৈছে? অনুভৱটো খুব ভাল, এতিয়া খুব প্ৰাসংগিক আমাৰ সমবায়বিলাকৰ এক্টিভ কৰাৰ কাৰণে। আৰু তেওঁলোকে এটা খুব ধুনীয়া কনচেপ্ট লৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট। গতিকে সমবায়বিলাকৰ ৰোল কি হ'ব ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰত। আৰু মৰিগাঁৱত যিহেতু বহুত সমবায় আছে আৰু খুব ভাল কাম কৰি আছে ইয়াত এগ্ৰিকালচাৰ ক্ষেত্ৰত, আৰু তেওঁলোকৰ উদ্যোগ যিটো লৈছে এইটো খুব শলাগনীয়লগীয়া। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ যিবিলাক অনুষ্ঠান লৈছে এইবিলাক ৰাইজৰ মাজত বেছি এৱাৰনেছ হ'ব লাগে, যাতে বস্তুটো বেছি স্প্ৰেড হয় আৰু ফ্ৰুটফুল হয়। বহুত দেখা যায় যে সমবায় খণ্ডৰ যিটো আচলতে আঁচনি আপুনি নিজেও বক্তব্যত প্ৰকাশ কৰিছে যে কিছু ক্ষেত্ৰত মানুহে দেখাবৰ কাৰণে কৰি পিছত সম্পূৰ্ণ ধনটো খৰচ কৰে। হয়, এই ক্ষেত্ৰত কেনেকুৱা আপুনি বিচাৰে? তেনেকেতো হয়, কিছুমান সকলো আঁচনি সফল নহয়, বেয়া মানুহ আছে সমাজত বহুত। আমি ভালখিনি ল'ব লাগে, ভালখিনি আমি নিদৰ্শন ল'ব লাগে, সেইবিলাক এক্সাম্পলবিলাক লৈ পেলাই আমি প্ৰচাৰ কৰিব লাগে। আৰু যিখিনি বেয়া কাম কৰিছে এইবিলাকতো এৰেষ্ট হৈছে, বা যিবিলাক দুৰ্নীতি চলিছে সেইবিলাকৰ একশ্যন লোৱা হৈ আছে, এইবিলাক হৈ আছে। ধন্যবাদ। যে মৰিগাঁৱত যি আছে চেলিব্ৰেশ্যন কৰাইছে, খুব সুন্দৰভাৱে এটা অনুষ্ঠান সপ্তাহজুৰি পালন কৰিছে, আৰু সামৰণি কি ক'ব ছাৰ গ্ৰাহকসকলক লৈ বা এই খণ্ডটোক লৈ? মই আজি ৭১ সংখ্যক যি সমবায় সপ্তাহ, আজি শেষৰ দিন। আমাৰ 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ প্ৰত্যেক বছৰতে সমবায় সপ্তাহ পালন কৰা হয়। সমগ্ৰ সমবায় খণ্ডটোৰ সমগ্ৰ সমবায় আন্দোলনৰ ভাৰতৰ অৰ্থনৈতিক উন্নয়নত এটা বহুত মহত্বপূৰ্ণ ভূমিকা আছে। এই ভূমিকা আমি আৰু সবল কৰিব লাগিব। তাৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে বহুত ব্যৱস্থা লৈছে, বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে। আৰু আমাৰ অসম কোঅপাৰেটিভ এপেক্স বেংকেও এই ক্ষেত্ৰত বহুত বৰঙণি যোগাইছে। আমি অসমৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে যথেষ্ট আমি চেষ্টা কৰি আছোঁ। বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে বিভিন্ন চৰকাৰী আঁচনি অসম সমবায় এপেক্স বেংকে আমাৰ ইমপ্লিমেণ্ট কৰিছে। গতিকে মই গ্ৰাহকসকলক আহ্বান জনাওঁ যে এইটো আমাৰ অসম কোঅপাৰেটিভ এপেক্স বেংক সমবায় খণ্ডৰ বেংক, ৰাইজৰ বেংক। গতিকে তেওঁলোকে ইয়াত যাৰ যিবিলাকৰ একাউণ্ট আছে খুব সুন্দৰকৈ মেইনটেইন কৰি আছে তেওঁলোকে। আৰু যিসকলৰ নাই তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে এইটো অসমৰ একমাত্ৰ বৰ্তমান বিত্তীয় অনুষ্ঠান। গতিকে ইয়াত তেওঁলোকে একাউণ্ট খুলিব লাগে আৰু আমাৰ লগত লেনদেন কৰিব লাগে। আমি যিমানখিনি পাৰোঁ তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে চেষ্টা কৰিম, আমাৰ বেংকে চেষ্টা কৰিব। বিভিন্ন আঁচনি আমি প্ৰদান কৰি আছোঁ। গতিকে ৰাইজলৈ মোৰ এই সমবায় সপ্তাহত এইটোৱেই অনুৰোধ যে তেওঁলোকৰ আমাৰ বেংকৰ সমবায় আন্দোলনত তেওঁলোকো জড়িত হৈ পৰক। বিশেষকৈ অসমৰ ৰাইজক মোৰ এইটোৱেই বিশেষ আহ্বান আজি।